নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ সকলোকে আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি যিটো এডভাৰটাইজমেণ্ট আহিছে তাত টোটেল 459টা পোষ্টৰ বাবে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো চালে গম পাব ক'ত ওলাইছে এই পোষ্ট, কিহৰ বাবে এডভাৰটাইজমেণ্ট কৰিছে, কেনেকৈ এপ্লাই কৰিব লাগিব, বয়সৰ সীমা কিমান, কোৱালিফিকেশ্যন কি বিচাৰিছে, গোটেই কথাখিনি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাই লৈছোঁ। এইটো যিটো এডভাৰটাইজমেণ্ট আহিছে ইয়াত CDS বাবে হয়। CDS অৰ্থাৎ কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ এক্সামিনেশ্যন CDS 2 2024, আৰু ইয়াত মেইনলি এইটো ডিফেন্স ছাৰ্ভিচৰ এক্সাম হয়। আৰু ইয়াত পাছ কৰাৰ পাছত লেফটেনেণ্ট পোষ্টত পষ্টিং হ'ব, আৰু ইয়াত এইটো কণ্ডাক্ট কৰিব UPSCৰ ফালৰ পৰা। আৰু ইয়াত যিটো লাষ্ট ডেট ছাবমিশ্যন অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ল অহা 4 জুন। 4 জুনৰ আগতে এপ্লাই কৰিব লাগিব। যিসকলে ইণ্টাৰেষ্টেড হয় ভিডিঅ'টো চাই থাকিব। আৰু ইয়াত এতিয়া পোষ্ট ভেকেঞ্চিটো এনেকৈ দেখাইছে। ইণ্ডিয়ান মিলিটাৰী একাডেমি, যিটো দেহৰাদুনত আছে, যিটো আৰ্মিৰ কাৰণে হয়, তাত 100টা আছে ভেকেঞ্চি। ইণ্ডিয়ান নেভেল একাডেমি, নেভিৰ, তাত 32টা আছে। এয়াৰফ'ৰ্চ একাডেমি হায়দৰাবাদত, তাত 32টা আছে। আৰু অফিচাৰ্ছ ট্ৰেইনিং একাডেমি চেন্নাইত 276 মেন, আৰু অফিচাৰ্ছ ট্ৰেইনিং একাডেমি চেন্নাই ওমেনৰ বাবে 19টা পোষ্ট আছে। টোটেল 459টা পোষ্টৰ বাবে এডভাৰটাইজমেণ্ট কৰিছে। চেণ্টাৰ অফ এক্সামিনেশ্যন আমাৰ অসমৰ দিছপুৰত আছে। এতিয়া আহিছোঁ এজ লিমিট ফৰ IMA ইণ্ডিয়ান মিলিটাৰী একাডেমিত যিসকলে 2 জুলাই 2001 পৰা 1 জুলাই 2006ৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। সেইদৰে নেভিৰ ক্ষেত্ৰতো ছেইম হয়। আৰু এয়াৰফ'ৰ্চ একাডেমিৰ বাবে 20ৰ পৰা 24 বছৰৰ ভিতৰত থকাসকলে এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন। IMA আৰু অফিচাৰ্ছ ট্ৰেইনিং একাডেমিৰ বাবে যিকোনো এটা ডিগ্ৰী হ'লে হ'ব, এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান নেভেল একাডেমিৰ বাবে ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং হ'ব লাগিব। আৰু এয়াৰফ'ৰ্চ একাডেমিৰ বাবে ডিগ্ৰী থাকিলে হ'ব, কিন্তু ফিজিক্স বা আৰু মেথছ থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰীত, অথবা বেচেলৰ অফ ইঞ্জিনিয়াৰিং হ'ব লাগিব। পোষ্টকেইটাত এপ্লাই কৰিবৰ বাবে জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটসকলে 200 ৰুপিজ এটা পে' কৰিব লাগিব। আদাৰ কেণ্ডিডেটছ ৰিজাৰ্ভ কেটেগৰীসকলে কোনো ফি পে' কৰিব নালাগে। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।